ওম শান্তি 5 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই শৰীৰৰূপী পোচাক ইয়াতেই এৰিব লাগিব। সেয়েহে ইয়াৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া। কোনো মিত্ৰ সম্বন্ধীয়ৰ যাতে স্মৃতিলৈ নাহে। প্ৰশ্ন: যিসকল সন্তানৰ যোগ বল আছে তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোক কোনো পৰিস্থিতিতে অলপো বিতত নহ'ব, ক'তোৱে আসক্তি নাথাকিব। কোনোবাই শৰীৰ ত্যাগ কৰিলেও দুখী হ'ব নোৱাৰে, কিয়নো এইটো জানে যে এওঁৰ ড্ৰামাত ইমানেই ভূমিকা আছিল। আত্মাই এটা শৰীৰ এৰি অন্য এটা শৰীৰ ল'বগৈ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ চাল চলন বহুত মাৰ্জিত কৰি ৰাখিব লাগে। বহুত ভদ্ৰতাৰে বাৰ্তালাপ কৰিব লাগে। নম্ৰতা গুণ ধাৰণ কৰিব লাগে। 2. এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সকলোবোৰ সমাধিস্থ হৈ যাব। সেয়েহে এইবোৰ দেখিও চাব নালাগে। একমাত্ৰ শিৱ বাবাকেই স্মৰণ কৰিব লাগে, কোনো দেহধাৰীক নহয়। বৰদান: মাষ্টৰ জ্ঞান সাগৰ হৈ পুতলাৰ খেল সমাপ্ত কৰোঁতা স্মৃতি তথা সমৰ্থ স্বৰূপ হোৱা। যেনেকৈ ভক্তি মাৰ্গত মূৰ্তি সাজি পূজা কৰে, তাৰ পাছত সেয়া ডুবাই দিয়ে, তোমালোকে সেয়া পুতলা খেল বুলি কোৱা। তেনেকৈ তোমালোকৰ সন্মুখতো যেতিয়া কোনোবা নিৰ্জীৱ অসাৰ কথা, ঈৰ্ষা, অনুমান, উত্তেজনা আদি আহি যায় আৰু তোমালোকে তাৰ বিস্তাৰ কৰি অনুভৱ কৰা বা কৰোৱা যে এয়াই সত্য, তেন্তে এয়াও যেন তাত প্ৰাণ ভৰাই দিয়া। আকৌ সেয়া জ্ঞান সাগৰ পিতাৰ স্মৃতিৰে যি হৈ গ'ল সেয়া অতীত হৈ গ'ল বুলি বুজি উন্নতিৰ লহৰত ডুবাইও দিয়া। কিন্তু তাতো সময় ব্যৰ্থত গুচি যায় নহয়। সেইকাৰণে প্ৰথমৰ পৰাই মাষ্টৰ জ্ঞান সাগৰ হৈ স্মৃতি তথা সমৰ্থ হোৱাৰ বৰদানেৰে এই পুতলাৰ খেল সমাপ্ত কৰা। শ্লোগান: যিসকল সময়ত সহযোগী হয় তেওঁলোকৰেই একৰ বিপৰীতে পদমগুণ ফল প্ৰাপ্ত হৈ যায়। একান্ত প্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা গুণ ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যিসকল ৰাজনেতা বা ধৰ্মনেতা আছে তেওঁলোকক পবিত্ৰতা আৰু একতাৰ অনুভৱ কৰোৱা। ইয়াৰ অভাৱৰ বাবে দুয়োটা সত্তা দুৰ্বল। ধৰ্মসত্তাক ইয়াৰ পৰা মুক্ত কৰাৰ বিশেষ উপায় হ'ল পবিত্ৰতা সিদ্ধ কৰা আৰু ৰাজ্যসত্তাসকলৰ আগত একতাক সিদ্ধ কৰা। ওম শান্তি।